নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মূলতঃ আমাৰ GTPGT টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ওপৰত যি কোৰ্ট কেছ কৰা হৈছে তাৰ ওপৰতে কেইটামান কথা ক'বৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আচলতে আমাৰ অসমত নিযুক্তি বুলি ক'লেই যেন কোৰ্ট কেছ এটা থাকিবই তেনেকুৱা ধৰণৰ হৈ পৰিছে। বিশেষকৈ শিক্ষা বিভাগৰ বিভিন্ন চাকৰিবোৰৰ ক্ষেত্ৰত দেখা পাইছোঁ আমি যে কোৰ্ট কেছ হয়, প্ৰায় বিভিন্ন ক্ষেত্ৰতে কোৰ্ট কেছ হয়, কিন্তু কিছুমান কোৰ্ট কেছৰ পইণ্ট থকা আমি দেখিবলৈ পাওঁ বাৰু। NIOS কেণ্ডিডেটসকলে যিখিনি কেছ কৰিছে বা আমাৰ গ্ৰেজুৱেট টিচাৰ হিন্দীসকলে যিখিনি কেছ কৰিছে তেওঁলোকৰ কিছুমান পইণ্ট আছে, কিন্তু আমাৰ এতিয়া GTPGTৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ অৱশেষত নিযুক্তি পত্ৰ প্ৰদান কৰাৰ আগমুহূৰ্তত যিবোৰ কেছ কৰা হৈছে, আচলতে এই কেছবোৰ একেবাৰে বেছলেছ কেছ কিছুমান কৰিছে যেন পৰিলক্ষিত হৈছে। আচলতে এতিয়া শেষ মুহূৰ্তত এই কেছবোৰ কৰাৰ মূলতে হৈছে যে তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াটো ডিলে কৰিব বিচাৰিছে আৰু যিকোনো প্ৰকাৰে লাগিলে নিযুক্তি প্ৰক্ৰিয়াটো বন্ধই হৈ যাওক। সেই 12,000, 13,000 বা 10,000 কেণ্ডিডেটৰ কথা তেওঁলোকে ভবা নাই। তেওঁলোকে মাত্ৰ নিজৰ কথা ভাবিছে যে যেনে তেনে হ'লেও লাগিলে নিযুক্তি প্ৰক্ৰিয়াটো বন্ধই হৈ যাওক, লাগিলে কিন্তু নিজে চাকৰিটো পাওক। এনেকুৱা এটা মানসিকতাৰে আচলতে কেছবোৰ কৰা যেন পৰিলক্ষিত হৈছে। আৰু বহুতো কেণ্ডিডেটৰ কি হৈছে, তেওঁলোকৰ আনৰিজাৰ্ভ হ'ব পাৰে বা বিভিন্ন কেটেগৰীত হ'ব পাৰে। তেওঁলোকে নম্বৰ অলপ সৰহকৈ পাইছে, ধৰক 80 পাইছে, 70 পাইছে বা 60+ পাইছে, কিন্তু তেওঁলোকে দেখা পাইছে যে কিছুমান কেটেগৰীত মানে 2.75 বা এনেকুৱা নম্বৰ পায়ে তেওঁলোকে কেণ্ডিডেটে চাকৰি পাইছে। গতিকে তেওঁলোকে ভাবিছে যে আমি ইমান বেছি নম্বৰ পায়ো চাকৰিটো নাপালোঁ, ইমান কম নম্বৰে চাকৰি পাইছে, গতিকে এইটোতো ইনজাষ্টিছ হৈছে। আচলতে আমি ৰিজাৰ্ভেশ্যন যিখিনি পলিচি সেইখিনিও আমি মানি ল'ব লাগিব। এতিয়া এজন PWD কেণ্ডিডেটে তেওঁ এই পৰীক্ষাটোত 2.75 পাই পাছ কৰিছে হয়, কিন্তু তেওঁ এজন ফিজিকেলি চেলেঞ্জ এজন শিক্ষাৰ্থীয়ে তেওঁ কেনেকৈ তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তাৰপিছত তেওঁ পঢ়া শুনা কৰিছে, তাৰপিছত আকৌ BEd কৰিছে। তেওঁ এজন ফিজিকেলি চেলেঞ্জ এজন ব্যক্তিয়ে ইমানখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন একোৱে কৰাটো তেওঁৰ কাৰণে কিমান এটা জটিল কথা, সেই কথা আমি সকলোৱে মানি ল'ব লাগিব। তেওঁ যে এই টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টটোত তেওঁ 2.75 নম্বৰ পালে বুলিয়ে তেওঁ যে এলিজিবল নহয়, সেই কথাটো আমি মানি ল'লে নহ'ব, বা তেওঁ যে একো নেজানে সেই বুলিতো আমি ভাবিব নোৱাৰোঁ। আৰু এটা কথা, আনৰিজাৰ্ভ কেটেগৰীৰ ষ্টুডেণ্টেও 2.75 পাইছে বা তাতকৈ কম পাইছে, কিন্তু তেওঁলোকৰ যিহেতু কেণ্ডিডেটৰ সংখ্যা বেছি, গতিকে সেইকাৰণে তেওঁলোকৰ তলৰ মাৰ্কছখিনি আমি দেখা নাপাওঁ। কিন্তু সেই বুলিয়ে কি আনৰিজাৰ্ভ কেটেগৰী সেইসকল কেণ্ডিডেট যিসকলে এইবাৰ ধৰক 2.75 নম্বৰ পাইছে, কিছুমানেতো পাইছে তেনেকুৱা নম্বৰ, গতিকে সেইসকলো কি তেওঁলোকৰ ডিগ্ৰী ভুৱা নেকি আনৰিজাৰ্ভ কেটেগৰীসকল? গতিকে আমি সেইটো কথাও চাব লাগিব। যিহেতু PWD কেটেগৰীত শিক্ষাৰ্থীৰ সংখ্যা কম, গতিকে তেওঁলোকে যিমান কম নম্বৰ স্ক'ৰ কৰিছে যদিও তেওঁলোকে সেই কাট অফটোৰ ভিতৰত আহি গৈছে, গতিকে তেওঁলোকে কম নম্বৰ পোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু সেই বুলিয়ে আমি এইটো হ'ব নোৱাৰিব যে মই 70 পাইছিলোঁ গতিকে মইহে পাব লাগে, তেওঁ 2.75 পালে। গতিকে আমি সেই ফিজিকেলি হেণ্ডিকেপ যিজনৰ কোটা আছে, তেওঁ সেই কোটাটোত আমি হস্তক্ষেপ কৰিবলৈ গ'লে আমি সেইটো আমাৰ কেতিয়াও যুক্তিসংগত বুলি মই নাভাবোঁ। আৰু কোৱালিফাই হ'বলৈ সক্ষম নোহোৱা বহুতো কেণ্ডিডেটে এটা ভুল ধাৰণা লৈ আছে, যিটো আমি দেখিবলৈ পাইছোঁ। আৰু এই কেছখনৰো এটা পইণ্টত সেইটো লিখা আছিলে যে 1352টা পোষ্ট ভেকেণ্ট হৈ আছে আৰু সেই ভেকেণ্ট পোষ্টসমূহ ফিল আপ কৰিবৰ বাবেও তেওঁলোকে এই কেছটোৰ এটা পইণ্টত তেওঁলোকে উল্লেখ কৰিছিলে। আচলতে সি যে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছিলে বা তেওঁ যি কৈছিলে যে PGTত আৰু GTত কিমান মই একজেক্ট ফিগাৰটো পাহৰিছোঁ, টোটেল 1352টা পোষ্ট ভেকেণ্ট হৈ আছে বুলি এই কেছটোত উল্লেখ আছিলে। গতিকে সেই পোষ্টসমূহ তেওঁলোকে ফিল আপ কৰাৰ কথা কৈছে। আচলতে শিক্ষামন্ত্ৰীয়ে যে কৈছিলে সেইখিনি ভেকেণ্ট পোষ্ট বুলি, আচলতে সেইখিনি ভেকেণ্ট পোষ্ট মানে এনেকুৱা, তেওঁ স্পষ্টভাৱে কৈছে যে তাত এলিজিবল কেণ্ডিডেট নাপালে। মানে সেই পোষ্টখিনি এনেকুৱা হ'ব পাৰে, ধৰক আপোনালোকৰ PWD কেণ্ডিডেটৰ কাৰণে যেনিবা মুঠ 50টা পদ এলট আছিলে, তাৰে যেনিবা 25জনে কেণ্ডিডেট পালে, তেওঁলোকে 25জন কেণ্ডিডেটহে পাছ কৰিলে, গতিকে বাকী 25টা পোষ্ট তেওঁলোকৰ কি মানে ভেকেণ্ট থাকি গ'ল। সেই পোষ্টসমূহৰ কথা কৈছে। এতিয়া সেই যিসমূহ পোষ্ট তেওঁলোকে যোগ্য প্ৰাৰ্থী নাপালে, সেই পোষ্টসমূহৰ কাৰণে তেওঁলোকে আকৌ আনৰিজাৰ্ভ কেটেগৰী বা অন্য কেটেগৰীৰ পৰা তেওঁলোকে তাত কেণ্ডিডেট ল'ব নোৱাৰে, কাৰণ এটা এডভাৰটাইজমেণ্টত যেতিয়া সেইখিনি যিখিনি পোষ্ট এলটমেণ্ট হৈ থাকে বিভিন্ন কোটাত, সেইখিনি আকৌ বেলেগ এটা কেটেগৰীত দিবগৈ নোৱাৰে। যদি সেইখিনি পোষ্ট বেলেগ কেটেগৰীত ভৰাব পাৰিব, যদিহে বেলেগ এটা এডভাৰটাইজমেণ্ট দি পেলাই সেই পোষ্টখিনি তেওঁলোকে আনৰিজাৰ্ভলৈ নিব পাৰে বা বা OBCলৈ নিব পাৰে, কিন্তু সেই যিখিনি পোষ্ট যিটো কোটাত থাকে সেইটো কোটাতে দিব লাগিব। যদি সেই কোটাটোত প্ৰাৰ্থী নাপায় তেনেহ'লে সেইখিনি ভেকেণ্ট হৈয়ে থাকি যাব, পৰৱৰ্তী এডভাৰটাইজমেণ্টত সেইখিনি আকৌ তেওঁলোকে বিজ্ঞাপন প্ৰকাশ কৰিব। গতিকে সেই পোষ্টখিনি যিসকলে ভুল ধাৰণা তাৰ লৈ আছে যে সেইখিনি পোষ্ট ভেকেণ্ট হৈ থাকি গ'ল, কিন্তু সেইখিনি ভেকেণ্ট নহয়, আচলতে সেইখিনি যোগ্য প্ৰাৰ্থী নোপোৱাৰ কাৰণে সেইখিনি পোষ্ট থাকি গ'ল। গতিকে সেইখিনি পোষ্টৰ আকৌ কেতিয়াও বেলেগ আনৰিজাৰ্ভ হওক বা OBCৰ হওক, যদি ST SC থাকি গ'ল তাত নি OBC কেণ্ডিডেটক আকৌ দি দিবগৈ নোৱাৰে। গতিকে সেইটো এটা একেবাৰে মানে এটা অযুক্তিকৰ এটা পইণ্ট মই দেখিবলৈ পালোঁ সেই কেছখনত।
আৰু এটা পইণ্ট আছে যে তেওঁলোকে ৰিজেকশ্যন লিষ্টৰ কথা কৈছে, মানে তেওঁলোকে যিবোৰ কেণ্ডিডেটক ৰিজেক্ট কৰিছে তেওঁলোকক আচলতে ৰিজেকশ্যনৰ গ্ৰাউণ্ডটো দেখুওৱা নাই বুলি কৈছে। কিন্তু মই যিমান দূৰ জানিছোঁ যে যিসকলক ৰিজেক্ট কৰিছে তেওঁলোকলৈতো লেটাৰ দিছে, গতিকে আদালতে এইটো কৈছে যে পৰৱৰ্তী যিটো শুনানি হ'ব 24 ছেপ্টেম্বৰত, তাত মানে এফিডেভিট আকাৰে এই যে ৰিজেকশ্যন মানে কেনেকৈ দিছে, মানে কি কেনেকৈ লেটাৰ দিছে নে কি, সেইটো আচলতে দিবলৈ কৈছে গভৰ্ণমেণ্টে এডভকেট জেনেৰেলজনক। গতিকে মই ভাবোঁ সেইটো তেওঁলোকে এফিডেভিট আকাৰে দিব পাৰিবই, কাৰণ যিসকলে ৰিজেক্ট কৰিছে তেওঁলোকৰ ৰিজেকশ্যনৰ গ্ৰাউণ্ডসমূহ দেখাই পেলাই তেওঁলোকক লেটাৰ দিছে বুলি আমি জানিব পাৰিছোঁ। গতিকে সেইটো এফিডেভিট তেওঁলোকে পৰৱৰ্তী শুনানিত প্ৰদান কৰিব পাৰিব বুলি সেইটো স্পষ্ট হৈ আছে। আৰু এটা কেছটোত কথা কৈছে যে আৰ্টছ টিচাৰ, হিন্দী টিচাৰ, ছায়েন্স, মেথছ ইত্যাদিৰ কাৰণে ছেপাৰেটকৈ কেণ্ডিডেট লিষ্ট মাৰিব লাগে বুলি কৈছে আচলতে। আৰু আমাৰ গভৰ্ণমেণ্ট যিজন এডভকেট জেনেৰেল আছে তেখেতে স্পষ্টকৈ কৈছে যে যিহেতু ৰিক্ৰুইটমেণ্ট প্ৰচেছটো এতিয়া চলি আছে আৰু যেতিয়াই ফাইনেল মেৰিট লিষ্ট ওলাব তেতিয়া তাত পৃথককৈ সেইসকলৰ মেথছ টিচাৰত কোনসকল চিলেক্ট হ'ল, ছায়েন্স টিচাৰত কোনসকল চিলেক্ট হ'ল, গতিকে পৃথককৈ সেইটো লিষ্ট তেওঁলোকে যেতিয়াই ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব তেতিয়া তাত প্ৰকাশ পাবই। গতিকে যিহেতু এতিয়া এইটো প্ৰচেছটো চলি আছে, গতিকে এতিয়া সেইটো ষ্টেজত নাই যে য'ত তেওঁলোকে পৃথককৈ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব, সেইখিনি কথা তেওঁ স্পষ্টকৈ কৈছে। আৰু এটা কথা কোৱা দেখা গৈছে যে এডভাৰটাইজমেণ্টত 1:2 ৰেচিঅ'ত মেৰিট লিষ্ট মাৰিব বুলি কৈছে প্ৰথমতে। আৰু যিহেতু গভৰ্ণমেণ্টে পিছত লেটাৰ আকাৰে বা পিছত যিহেতু স্পষ্টভাৱে সেইখিনি কথা নটিচ দি পেলাই জনাইছিলে যে 1:1ত তেওঁলোকে যিহেতু এইটো টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট, গতিকে ৰিক্ৰুইটমেণ্ট টেষ্ট হোৱাৰ কাৰণে 1:1 ৰেচিঅ'তহে তেওঁলোকে মাতিব। আৰু এটা কথা মই বুজি পোৱা নাই যে 1:2 ৰেচিঅ'ত যেনিবা কেণ্ডিডেটসকলক মাতিলে, তেতিয়া 1:2 ৰেচিঅ'ত মাতিলে যিসকল এতিয়া কোৱালিফাই হ'বলৈ সক্ষম নহ'ল তেওঁলোক বাৰু লিষ্টত সোমালেহেঁতেন, কিন্তু তেওঁলোকেতো ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছত ফাইনেল মেৰিট লিষ্ট যেতিয়া ওলালেহেঁতেন তেতিয়াতো 1:1 হ'লহেঁতেন, তেতিয়াতো তেওঁলোক আউট হ'লেহেঁতেন। গতিকে এতিয়া আকৌ 1:2 ৰেচিঅ'ত মতাৰ কথাটো লাগি থকাৰ অৰ্থটো কি মই একো বুজি পোৱা নাই। সেইটো তেওঁলোকে 1:2 ৰেচিঅ'ত মতা হ'লে তেওঁলোক অলপ দিনৰ কাৰণে লিষ্টখনত থাকিলেহেঁতেন, অলপ দিনৰ কাৰণে তেওঁলোকৰ মনটো ভাল লাগি থাকিলেহেঁতেন, কেইটকামান খৰচ হ'লহেঁতেন ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ গৈ ইটো সিটো অহা যোৱা কৰোঁতে মেলোঁতে। কিন্তু আল্টিমেটলিটো তেওঁলোক মেইন মেৰিট লিষ্টৰ পৰা আউটেই হ'লগৈহেঁতেন, যিহেতু মেইন মেৰিট লিষ্টখনতো 1:1 ৰেচিঅ'তে হ'বগৈ। গতিকে সেইটো এটা বেচলেছ কথা মই দেখা পাইছোঁ, যিটো 1:2 ৰেচিঅ'ত মতাৰ কথাটো লাগি আছে। এতিয়াও যদি তেওঁলোকক আকৌ 1:2 ৰেচিঅ' কৰি তেওঁলোকক মাতি দিয়া হয়, আকৌ সেইখিনি 1:1ত যিখিনি আছে সেইখিনিয়ে থাকি যাব, তেওঁলোকতো অট'মেটিকেলি আউটেই হৈ যাব। গতিকে সেইটো এটা অযুক্তিকৰ পইণ্ট মই দেখিবলৈ পাইছোঁ। গতিকে আমাৰ প্ৰাৰ্থীসকলৰ মাজত যি আনক মাৰি খোৱাৰ এটা মানসিকতা যি দেখিবলৈ পাইছোঁ, এই মানসিকতাটো আচলতে সলনি কৰিব হ'ল। আৰু মই সকলোকে কেছ কৰা সকলো কথা কোৱা নাই আচলতে, বিভিন্নজনে বিভিন্ন যুক্তিকৰ গ্ৰাউণ্ডো আছে তেওঁলোকৰ বাৰু কিছুমান কেছ কৰা, গতিকে সেইখিনি মই ক'বলৈ যোৱা নাই আৰু সকলোকে মই দোষাৰোপ কৰিবলৈ যোৱা নাই। কিন্তু কিছুমান এনেকুৱা মটিভ লৈ আছে, মানে গ্ৰুপতে হওক বা বিভিন্ন ইউটিউব চেনেলৰ মানে হেৰিয়ত কমেণ্ট বক্সত দেখা পাওঁ যে তেওঁলোক যিসকলে কোৱালিফাই হ'বলৈ নাপালে আচলতে তেওঁলোকে মানে তেওঁলোকৰ মানসিকতাটো প্ৰকাশ কৰি দিছে, যে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে যে তেওঁলোকে মানে গোটেই প্ৰচেছটোৱে মানে তেওঁলোকৰ মতে ভুল। যিহেতু তেওঁলোক পাছ কৰিবলৈ সক্ষম নহ'ল, গতিকে এতিয়া গোটেই প্ৰচেছটোৱে ভুল। মানে যিহেতু তেওঁলোক কোৱালিফাই যদি কোৱালিফাই কৰিলেহেঁতেন তেতিয়াহ'লে গোটেইখিনি ঠিকেই আছিলে, কিন্তু যদি তেওঁলোক কোৱালিফাই নহ'ল কাৰণে এতিয়া গোটেই প্ৰচেছটোৱে মানে ভুল, গোটেইখিনি খেলি মেলি আৰু গোটেইখিনি ভুল হৈছে। গতিকে এইটো প্ৰচেছটো বন্ধই কৰি দিব লাগে, আকৌ নতুনকৈ কৰিব লাগে। আচলতে যিসকলে কোৱালিফাই হ'বলৈ সক্ষম নহ'ল তেওঁলোকে সেইটো বুজিব লাগে, আৰু এইটো তেওঁলোকে আকৌ পৰৱৰ্তী পৰীক্ষাৰ কাৰণে ধৈৰ্য ধৰি এতিয়া পঢ়িব লাগে। যিহেতু শিক্ষক হ'বলৈ গৈ আছে, গতিকে শিক্ষকৰ মানসিকতা আচলতে এনেকুৱা হ'ব নালাগে, তেওঁলোকে বহল মানসিকতা হ'ব লাগে। আৰু যিসকল পাছ কৰিছে সেইসকলোতো তেওঁলোকৰ মাজৰে এজন, গতিকে সেই পাছ কৰাসকলে যদি কিবা কাৰণত কেছৰ কাৰণে যদি নিযুক্তিটো নাপায়, গতিকে তেওঁলোকৰ কেনেকুৱা দশা হ'ব। গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ মানসিকতা লৈ যদি আপোনালোকে এই নিযুক্তি প্ৰক্ৰিয়াটো যদি বন্ধও কৰি দিয়ে, হ'ল্ডো কৰি দিয়ে, আকৌ নতুনকৈও যদি পৰীক্ষা হয় আপোনালোকে যে পাছ কৰিবলৈ সক্ষম হ'ব, মোৰ কিন্তু তেনেকুৱা নালাগে। গতিকে আচলতে আমাৰ মানসিকতা তেনেকুৱা হ'ব নালাগে। যিসকলে পাছ কৰিছে তেওঁলোকৰ যিটো প্ৰাপ্য সেইটো আচলতে ল'বলৈ দিব লাগে। আৰু এইটো মানসিকতা যে একেবাৰে বেয়া মানসিকতা, এইটো প্ৰকাশ পোৱা গৈছে কাৰণ তেওঁলোকে এতিয়া আজি নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ এতিয়া কম দিন আছে, এতিয়া কেছ কৰিবলৈ লোৱাৰ পৰাই আচলতে বুজিব পাৰি যে তেওঁলোকৰ মানসিকতাটো কেনেকুৱা। মুঠতে যিয়েই নহওক আপোনালোক এটা কথা স্পষ্ট হৈ থাকক যে আমাৰ এইখন চৰকাৰক শিক্ষা বিভাগৰে হওক বা বিভিন্ন নিযুক্তি সম্পৰ্কীয় বিভিন্নটা কেছ হৈছে, কিন্তু কেছসমূহ এতিয়ালৈকে কোনেও জিকিব পৰা নাই, প্ৰতিটো ক্ষেত্ৰতেই চৰকাৰেই জয়ী হৈছে। গতিকে এইবাৰো সেইটোৱে হ'ব। আমি LP-UPৰ ক্ষেত্ৰতো দেখিছিলোঁ যে NIOS যিসকল কেণ্ডিডেট আছিলে তেওঁলোকৰ কেছখনো এতিয়া ষ্টে অৰ্ডাৰ উঠি গৈছে আৰু মেৰিট লিষ্ট প্ৰকাশ পাইছে। গতিকে আমাৰ GT-PGTৰ ওপৰতো যিবোৰ কেছ হৈছে, অকল কেছ এইখনেই নহয় আৰু বহুকেইটা কেছ চলি আছিলে, গতিকে সকলোবোৰ কেছ নিষ্পত্তি হ'ব। ষ্টে অৰ্ডাৰ কেতিয়াও নাহে, কাৰণ আমাৰ সন্মানীয় আদালতে কেতিয়াও সৰহ সংখ্যক শিক্ষাৰ্থীৰ বিপক্ষে কেতিয়াও ৰায়দান নকৰে, কাৰণ এতিয়া যিহেতু অধিক সংখ্যকৰে এপইণ্টমেণ্ট লেটাৰ পাবলৈ আৰু মাত্ৰ কেইদিনমান বাকী আছে, গতিকে এইটো সময়ত কেতিয়াও নিযুক্তি প্ৰক্ৰিয়াটোৰ ওপৰত ষ্টে অৰ্ডাৰ নিদিয়ে, আৰু সেইটো আমি তেওঁলোকৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ। গতিকে আপোনালোক সকলোৱে নিশ্চিন্ত থাকক।
24 ছেপ্টেম্বৰত যি এইটো কেছৰ শুনানি আছে পৰৱৰ্তী, সেই পৰৱৰ্তী শুনানিত এইটো নিষ্পত্তি হ'ব কেছটো, আৰু 10 অক্টোবৰত আমি সকলোৱেই নিযুক্তি পত্ৰ লাভ কৰিবলৈ সক্ষম হ'ম। বাৰু সেই কি নহওক, মই এই ভিডিঅ'টোত মোৰ মনৰ কিছু কথা আপোনালোকক জনালোঁ। যদি এই কথাখিনিয়ে কিছুমানৰ মনত যদি দুখ দিছে তেনেহ'লে মই তাৰ বাবে ক্ষমাপ্ৰাৰ্থী। আৰু আপোনালোকেও আপোনালোকৰ মতামতবোৰ জনাব, আপোনালোকে কি ভাবে এই কথাখিনিৰ বিষয়ে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি কথাখিনি ভাল পালে আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।